জানকী, তোমাৰ তাতে মনটো মাৰি থকাৰ দৰে লাগিছে। কিয় এনে কৈ আছা? তোমাৰ গাটো বেছিকৈ বেয়া লাগিছে নেকি? নাই, গাৰ কথা চিন্তা কৰি মই মন বেয়া কৰি থকা নাই। বেমাৰী মানুহ গানো ক'ত ভাল লাগিব আৰু বেয়াই হ'ব। কিন্তু মোৰ চিন্তা বেলেগ কথা এটা লৈহে লাগিছে। শুনোচোন, কোৱা, কিনো ইমান ডাঙৰ চিন্তা কৰিছা তুমি? লাহে লাহে ছোৱালী তিনিজনীও বিয়া দিবৰ উপযুক্ত হ'ল। ময়ো এয়া বিচনাত ল'লোঁ আৰু। এতিয়া আমাৰ দৰে দুখীয়া মানুহৰ ঘৰলৈনো কোনে ছোৱালী বিচাৰি আহিব কওকচোন? যি দুই এঘৰ ছোৱালী কেইজনী চাবলৈ আহিছিল, ছোৱালীকেইজনী পচন্দ হ'লেও আমাৰ ঘৰৰ অৱস্থাটো চায়েই ছোৱালীকেইজনী বিয়া নাপাতো বুলি ক'লে। এনেকৈ হ'লে ছোৱালীকেইজনী গোটেই জীৱনটো ঘৰতে থাকিব নেকি? কেতিয়াবা মোৰো চিন্তা হয় সেইটো কথা লৈ, কিন্তু কি কৰিবা, সকলোৱে কপাল এখন এখন লৈ আহিছে নহয়, সকলোখিনি কপালৰ মতেই হ'ব। জানকী নব হাতটো দীপাৰ দৰেই লাগিছে। দীপা আহিছে হ'বলা। আহা আহা, ভিতৰলৈ সোমাই আহা। হ'ব, গাটো এতিয়া কেনেকুৱা পাইছা তুমি? দীপা, মোবাইলৰ গাৰ কথানো কি ক'বা আৰু, মুখখনহে দিয়া, বাকী চোৱা দেখোন লৰচৰেই কৰিব নোৱাৰে। তাকেহে কি যে হৈ গ'ল। আপোনালোকৰ ওচৰলৈ বিশেষ কথা এটাৰ বাবেহে আহিছিলো। কোৱাচোন, কিনো কথা লৈ আহিলা? মোৰ দূৰ সম্পৰ্কীয় বাইদেউ এগৰাকী আছে। বাইদেউৰ ল'ৰা 3টা, তাৰে ডাঙৰ 2টা ল'ৰা জজা। এতিয়া বাইদেৱে সেই জজা ল'ৰা 2টাৰ বাবে মোক ছোৱালী 2জনী চাবলৈ কৈছে। সেয়ে মই ভাবিছোঁ আপোনালোকৰ মেঘালী আৰু শেৱালীকে দেখাই চাওঁ নেকি। আপোনালোকে বা এতিয়া কি কয়। কিন্তু এটা কথা আকৌ দেই, আমাৰ বাইদেউলৈ চিন্তাই কৰিব নালাগে। বহুত ধনী মানুহ তাহাঁত, আৰু বাইদেউ বৰ সাদৰী। ইহঁত কেইজনীয়ে সেই ঘৰ মানুহ পালে সাধি পাব আৰু। পিছে দীপা, এটা কথা নহয়, ইমান ধনী মানুহ ঘৰে জানো আমাৰ দৰে দুখীয়া মানুহৰ ঘৰৰ ছোৱালী নিব? দীপা, জানকীয়ে ঠিকেই কৈছে। আকৌ আগৰ দৰে ল'ৰাই ছোৱালীক চাবলৈ আহক। আমাৰ অৱস্থা পাতি দেখি বিয়া নাপাতো বুলি ক'লে ছোৱালী কেইজনীৰ মনটো আকৌ দুখ লাগিব। নাই দাদা, সেইবিলাক বিষয় লৈ আপোনালোকে চিন্তাই নকৰিব। বাইদেৱে মোক ধনী মানুহৰ ঘৰৰ ছোৱালী চাই দিবলৈ কোৱা নাই। বাইদেউক লাগে সংস্কাৰী ছোৱালী, আৰু মই ভাবোঁ আপোনাৰ ছোৱালী 2জনীতকৈ সংস্কাৰী ছোৱালী এইখন গাঁৱত নাই আৰু। তেতিয়াহ'লে দীপা, তুমি যি ভাল দেখা তাকে কৰা, আমাৰ কোনো আপত্তি নাই। মই তেতিয়াহ'লে আজিয়ে বাইদেউলৈ ফোন কৰিম। পাৰিলে কালিলৈ মানে তাহাঁতক মাতি পঠিয়াব লাগিব। ইমান খৰধৰকৈ মাতিলে অকণমান অসুবিধা হ'ব নহয়, আমাৰো যোগাৰ পাতি কথা এটা আছে নহয়। এইবিলাক বিষয় লৈ আপুনি চিন্তাই নকৰিব, মই আছোঁ নহয়, সকলোখিনি চম্ভালি ল'ম মই। দেউতাই কৈছিলে মোক আৰু মেঘালীক চাবলৈ আজি কোনোবা ল'ৰা ঘৰৰ মানুহ আহিব। কিন্তু আজি ল'ৰা ঘৰৰ মানুহ যদি চাবলৈ আহে, তেওঁলোকৰ সন্মুখলৈ পিন্ধি আহিবলৈ দেখোন আমাৰ ভাল চাদৰ মেখেলা এযোৰো নাই। কেনেকৈ বা ওলাম? শেৱালী, তোমাক বাহিৰতে পালোঁ, ভালেই হ'ল। মই তোমালোক কেইজনীৰ ওচৰলৈকে আহিছিলোঁ। খুৰী, কওকচোন, কিয় বা আহিছিল? শেৱালী, তোমালোকক যে আজি ল'ৰাই চাবলৈ আহিব, কথাষাৰ গম পাইছানে নাই? ল'ৰা ঘৰৰ মানুহ পাবহিয়ে এতিয়া, সোনকালে ৰেডি হোৱাগৈ যোৱা। আৰু এই বেগটো লৈ যোৱাচোন, ইয়াত চাদৰ মেখেলা 2যোৰ আছে, তোমালোকে পিন্ধিব পাৰিবা। খুৰী, আপুনি আমাৰ বাবে চাদৰ মেখেলা আনিছে নেকি? ভালেই কৰিলে, মই আকৌ চিন্তাই কৰি আছিলোঁ। আমাৰ যে তেনেকৈ ভাল চাদৰ মেখেলা নায়েই, জানেনে? মানুহ বাবেইটো লৈ আহিছোঁ। এতিয়া যোৱা, ইয়াত এনেকৈ ৰখি থাকিলে পলমেই হ'ব। বাইদেউহঁত পাবহিয়ে এতিয়া। দেখিছেই নহয় আমাৰ অৱস্থা পাতি, আপোনালোকক ভালকৈ বহিবলৈ দিবলৈ আমাৰ যা যোগাৰ এটাও নাই। আৰু ইমানখিনি দেখি শুনিও যদি আপোনালোকে আৰু আমাৰ লগত সম্পৰ্ক কৰিব বিচাৰে, তেতিয়াহ'লে আমি বহুত সুখী হ'ম। মই আচলতে ধনী দুখীয়া বিচাৰি ছোৱালী চাবলৈ অহা নাই। মোক লাগে সংস্কাৰী ছোৱালী, যাতে ঘৰখন ধৰি খাব পাৰে। আৰু আপোনাৰ ছোৱালী কেইজনীৰ লগত কথা পাতি মোৰ ভালেই লাগিছে। মই ভাবোঁ শেৱালী আৰু মেঘালীয়ে আমাৰ ঘৰখন ভালকৈ চম্ভালি ল'ব পাৰিব। গতিকে এইখন ঘৰৰ লগত সম্পৰ্ক কৰাত মোৰ আপত্তি নাই। আপোনাৰ কথাষাৰ শুনি ভালেই লাগিল। এতিয়া পোনাহঁতে বা কি কয়? মোৰো ছোৱালী পচন্দ হৈছে, এইখন বিয়াত মোৰ কোনো আপত্তি নাই। মোৰো হৈছে। আপোনাক বিয়ৈ বুলিয়ে মাতিছোঁ আৰু দেই। মই আচলতে জানেনে, মোৰ জজা ল'ৰা 2টাৰ বাবেহে ছোৱালী বিচাৰি আহিছিলোঁ। কিন্তু আপোনালোকৰ ঘৰলৈ আহি মোৰ সিদ্ধান্তই সলনি হৈ গ'ল। মই ভাবিছোঁ মোৰ সৰু ল'ৰাটোৰ বাবেও আপোনালোকৰ সৰু ছোৱালীজনীকে ঠিক কৰোঁ। এতিয়া আপোনালোকে বা কি কয়? মোৰনো আৰু কি আপত্তি থাকিব? একেলগে 3জনী ছোৱালী একেখন ঘৰৰে বোৱাৰী হ'ব পাৰিলে মোৰো ভালেই লাগিব। খুৰী, মই এটা কথা কওঁ। আচলতে মই সকলো কথা সন্মুখতে স্পষ্টকৈ কৈ ভাল পাওঁ। আমাৰ ঘৰৰ অৱস্থা দেখিছেই যিহেতু। এতিয়া আৰু আমাৰ বিয়া হ'লে আমাৰ লগত দেউতাই যাৱতীয় সম্পত্তি চাগে একোৱেই দিব নোৱাৰিব। ইয়াত আপোনালোকৰ কিবা আপত্তি আছে নেকি? তই মনে মনে থাকচোন মাজনী, আপোনালোকে এই কথাত বেয়া নাপাব। মই যিমান যি পাৰোঁ এহেঁতৰ লগত কিবা এপদ নহয় কিবা এপদ দিবলৈ চেষ্টা কৰিম। নাই, কথাষাৰ ওলালে ভালেই হ'ল। মই আচলতে ক'ম বুলিয়ে ভাবিছিলোঁ। মোক ছোৱালী কেইজনী আৰু আপোনালোকৰ চোতালখন দিলেই হ'ব। বাকী বয় বস্তু একো নালাগে। আমাৰ ঘৰত বয় বস্তুৰ কোনো অভাৱেই নাই।
আকৌনো কিয় আপোনালোকক বুজাখন দিওঁ। আপোনাৰ সংস্কাৰী ছোৱালী কেইজনী মোৰ ঘৰৰ বোৱাৰী হ'ব পৰাটোৱেই যথেষ্ট। গতিকে আপোনালোকে ছোৱালীজনী আৰু চোতালখন দিলেই হ'ব। আপোনালোকক কি বুলি যে ধন্যবাদ দিম মই ভাবিয়েই পোৱা নাই। এতিয়া সোনকালে বিয়াৰ দিন এটা চাই বিয়াখন কেইখন পাতি পেলাব লাগিব। কিয়নি ছোৱালী কেইজনী আপোনাৰ হাততে গতালো। কিবা ভুল ক্ৰুটি কৰিলে নিজৰ ছোৱালীৰ দৰে শুধৰাই মেলি ল'ব আৰু। আপুনি এই বিষয় লৈ অলপো চিন্তাই নকৰিব। তাহাঁত কেইজনী এইখন ঘৰত যেনেকৈ আছিল মোৰ ঘৰতো তেনেকৈ থাকিব পাৰিব। মোৰ ল'ৰাহে 3টা ছোৱালী নাই নহয়। গতিকে আজিৰ পৰা মই তাহাঁতক মোৰ নিজৰ ছোৱালীৰ দৰেই ভাবিম। আৰু তাহাঁত কেইজনী আমাৰ ঘৰৰ লখিমী। লখিমীক জানো বেয়াকৈ ক'লে লখিমীয়ে ঘৰত বাস কৰিব? গতিকে মই আপোনাৰ ছোৱালী কেইজনী ৰাণীৰ দৰে ৰাখিম। শেৱালী, মেঘালী, ৰূপালী, তহঁত বহুত ভাগ্যৱান। ইমান সাদৰী শাহু এজনী পাইছ। শাহুৱেৰৰ সকলো কথা মানি চলিবি। চাবি যাতে তহঁতৰ কোনো কথাতে শাহুৱেৰে দুখ নাপায়। আই সৰুৰ পৰা যিখিনি সংস্কাৰ দিলোঁ সেইখিনি সংস্কাৰ পাহৰি নাযাবি। বাপেৰৰ সন্মানখিনি সদায় বজাই ৰাখিবি। দেউতাও আমি যাবলৈ ওলালো আৰু আমাৰ লগত লৈ যাবলৈ ওলাইছো তোমালোকে সৰুৰ পৰা আমাক শিকোৱা সকলো সংস্কাৰ। তুমি চিন্তাই নকৰিবা। আমাৰ বাবে তুমি কেতিয়াও লাজত পৰিবলগীয়া নহয়। আৰু দেউতা যোৱাৰ আগতে আৰু এটা কথা কৈ যাওঁ, মাক সকলোখিনি দৰৱ সময়মতে খুৱাবা, নাপাহৰিবা। এতিয়া আকৌ মনত পেলাই দিবলৈ আমি কেইজনীও নাথাকিম নহয়। হ'ব আই, সকলোখিনি মনত ৰাখিম। তহঁতে মাৰলৈ চিন্তা কৰি থাকিব নালাগে। সেইখন ঘৰত মন পুতি সকলোখিনি কাম কৰি যাবি। হ'ব ইমানকৈ দুখ কৰিব নালাগে। ছোৱালী কেইজনী বহুত দূৰণিলৈ নাযায় নহয়। আৰু মন গ'লে তাহাঁত কেইজনী ইয়ালৈ আহিয়ে থাকিব পাৰিব। আৰু সময় থাকোঁতে আমিও যাওঁ আৰু। হয় আপুনি ঠিকেই কৈছে। দিনে পোহৰে ঘৰ গৈ পালেগে ভাল হয়। তুমি ভালকৈ থাকিবা। হাৱালৈ মনত পেলাই খোৱা বোৱা নকৰাকৈ নাথাকিবা কিন্তু। হ'ব মেঘালী, তহঁতে আমাৰ কথা চিন্তা কৰিব নালাগে। যা, আমি ভালকৈয়ে থাকিম। মই সপোনতো ভবা নাছিলোঁ জানোনে, আমাৰ ভাগ্যটো যে ইমান এখন ভাল ঘৰ আছে। আৰু শাহুমাৰ কথাটো ক'বই নালাগে। মায়ে আমাক ইমান বেছি মৰম কৰে। আমি মাৰ সকলো কথা মানি চলিব লাগিব জানোনে। মেঘালী, তই ঠিকেই কৈছ। মায়ে আমাক যেনেকৈ মৰম কৰিছে আমিও মাক কৰিব লাগিব। মাক আমি বহুত যত্ন ল'ব লাগিব। এইখন ঘৰত আমি 3জনী বোৱাৰী। গতিকে মাক এইখন ঘৰৰ একো কামেই কৰিব দিব নোৱাৰিম। সকলো কাম আমি 3জনীয়ে ভগাই ল'ম। আৰু আমি মাৰ মনত দুখ পোৱা কাম একোৱেই নকৰোঁ। কেতিয়াও যাতে মায়ে আমাৰ পৰা দুখ পাবলগীয়া নহয়, সেইটো কথা আমি সদায় মনত ৰাখিম। আমি একেখন ঘৰৰে ছোৱালী আছিলোঁ আৰু এতিয়া একেখন ঘৰৰে বোৱাৰী হ'লোঁ। গতিকে আমি ঘৰত যেনেকৈ আছিলোঁ ইয়াতো তেনেকৈ থাকিম। সকলো কাম আমি ভাগযোগ কৰি ল'ম। এতিয়া এনেকৈ ৰৈ থাকিলে হ'ব জানো? মই বাচন কেইটামান আছে তাকে ধুওঁগৈ। ভণ্টি তই যা, বাথৰুমত কাপোৰ অলপ আছে কাপোৰখিনি ধুগৈ। আৰু বা তই ডাঙৰ যেতিয়া তই পাকঘৰলৈকে যা। হ'ব দে। মই কিন্তু বোৱাৰী কেইজনী সাধি পালোঁ দেই। এনেকুৱা বোৱাৰী পাবলৈ ভাগ্য লাগিব। মই চাগে পূৰ্বজন্মত কিবা ভাল কাম কৰিছিলোঁ, সেইবাবে ইমান সংস্কাৰী ছোৱালী কেইজনী মোৰ ঘৰৰ বোৱাৰী হ'বলৈ পালেহি। সঁচাকৈ মোৰ ঘৰলৈ লখিমী আনিলোঁ মই। ইমান গোটেইকেইজনী ভাল, ইমান সংস্কাৰী, সকলো কাম নিয়াৰিকৈ কৰে। ৰাতিপুৱাৰে পৰা ৰাতিলৈকে গোটেইকেইজনীয়ে কামেই কৰি থাকে। মোক কুটা এগছ কামো কৰিবলৈ নিদিয়ে। আৰু লগতে ল'ৰাকেইটাৰো ইমান যত্ন লয়, মোৰ দেখিয়েই ভাল লাগে। মই মাকজনী হৈও ইমান যত্ন লোৱা নাছিলোঁ যিমান তাহাঁত কেইজনীয়ে ল'ব পাৰিছে। আৰু ছোৱালী গোটেইকেইজনীৰে ৰন্ধা বঢ়াবিলাক ইমান ধুনীয়া। 6 লাখ অন্নপূৰ্ণা আছে যেন লাগে। সকলো বস্তুতে একদম যেন মৰম ঢালি দিয়ে। বৰ সোৱাদ লাগে, বৰ সোৱাদ লগাকৈ বনাব জানে দেই। মা, কিবা চিন্তা কৰি আছা নেকি? নাই ডাঙৰ বোৱাৰী, কিবা দৰকাৰ আছিল নেকি? মাজু বোৱাৰী আৰু সৰু বোৱাৰী পালেহিনে? মা, তাহাঁত কেইজনী পোৱাহিয়ে নাই। মই আপোনাক চাহ একাপ খাব নেকি সুধিবলৈ আহিছিলোঁ। চাহ একাপ খাব নেকি? তোমাৰ হাতৰ চাহৰ কথা ক'লে আৰু জিভাৰ পানী পৰিয়ে আহে। যোৱা চাহ একাপ বনাই আনাগৈ। একাপ নহয় 2 কাপ বনাবা। 2জনী একেলগে খাম। ঘৰখনত তুমি আৰু মইহে আছোঁ। হ'ব মা। মা, মোৰ মাথাটো ইমান ঘূৰাইছে। মই পৰি যাম এতিয়া মা। মই ধৰিছোঁ বোৱাৰী, ৰ'বা। কিবা হ'ল পটককে, কিয় বা মূৰটো ঘূৰাইছে? ঘৰত কোনো এজনীও নাই নহয়। আহাচোন আহা, মোৰ বিচনাখনতে শুই দিয়াহি। বাইদেউ, মোৰ বোৱাৰীজনী ডাঙৰ কিবা হোৱা নাইতো? মোৰ বৰ দুখ লাগে। ইহঁত কেইজনী কিবা এটা হ'লে মই বেছি কষ্ট পাওঁ। নাই
আণ্টি আপুনি ইমান চিন্তা কৰিব নালাগে আৰু মোৰ ভাল লাগিছে জানে আপুনি এজনী শাহু হৈ বোৱাৰীৰ কথা ইমান চিন্তা কৰিছে আপোনাৰ দৰে শাহু পোৱাটো সঁচাকৈ ভাগ্য লাগিব আৰু শুনক ইমান চিন্তা কৰিব নালাগে আপোনাৰ বোৱাৰীৰ ডাঙৰ একো হোৱা নাই বৰঞ্চ আপোনাৰ বোৱাৰীৰ ভাল খবৰহে আছে তাই মাক হ'বলৈ ওলাইছে কি আপুনি সঁচাকৈ কৈছে তাৰ মানে মই আইতা হ'ব ওলাইছোঁ মোৰ ঘৰলৈ নাতি আহিব মই কি কৰিম এতিয়া মই পুনৰ সোনকালে খবৰ দিব লাগিব হয় আপুনি আইতা হ'ব ওলাইছে পিছে মই ইয়াত আৰু বেছি দেৰি কৰিব নোৱাৰোঁ মোৰ আৰু এটা পেচেণ্ট অলৰেডি চিভিলত আছেই মই গৈ থাকোঁ দিয়ক অলপ কেয়াৰ ল'ব অ' মেঘালী শুনিছানে ডাক্তৰণী বাইদেৱে কি কৈ গ'ল তুমি মোক বহুত ডাঙৰ সুখ এটা দিব ওলাইছা তুমি মা হ'ব ওলাইছা মই নাতি পাম মোৰ যে কিমান ভাল লাগিছে আমাৰ ঘৰখনলৈ আৰু এজন নতুন আলহী আহিব সৰু বোৱাৰী আৰু মাজু বোৱাৰীয়ে এইটো খবৰ পালে আৰু বহুত ভাল পাব তোমাক বহুত বহুত ধন্যবাদ আৰু এটা কথা তুমি এতিয়াৰ পৰা সম্পূৰ্ণ ৰেষ্টত থাকিব লাগিব ঘৰৰ সকলো কাম আমি কেইজনীয়ে কৰিম তুমি একদম ৰেষ্টত থাকিব লাগিব হা আপুনি সোনকালে এওঁকো খবৰটো দি দিয়কচোন তেওঁ খবৰটো শুনি বহুত ভাল পাব দিম বোৱাৰী মই সকলোলৈকে খবৰ দিম এই খবৰটো সকলোৱে ভাল পাব ৰ'বা মই খবৰ দিমগৈ ফোনটো ক'ত আছে জানো বিচাৰি লওঁ গোটেই দিনৰ দিনটো এনে থাকি কামোৰ লাগি যায়গৈ ঘৰটোকে সাৰি পেলাওঁ ইতিমধ্যে এইখন কাম কৰিব পাৰিম নহয় একোতো মোৰ অসুবিধা নহয় কিমান আৰু মাক আৰু ভণ্টি দুজনীকনো কাম কৰিবলৈ দিম বেয়া লাগে তাহাঁতলৈ ময়ে সাৰি পেলাওঁ ঘৰটো ৰ'বা মেঘালী কি কৰিছা তুমি এয়া ঘৰটো কিয় সাৰিছা এনেকৈ পেটত ভেজা দি হাউলি কাম কৰিলে তোমাৰ লগতে গৰ্ভত থকা সন্তানটিও কষ্ট পাব নহয় কি দৰকাৰ তোমাৰ এনেকৈ কাম কৰিবলৈ আমি কেইজনী আছোঁ নহয় আমাক ক'লেই হয় নহয় কিমান আৰু দিনৰ দিনটো এনেই থাকিম এনেই থাকি কিবা এটা ভালেই নালাগে দেখোন আৰু আপোনালোকে ইমান কাম কৰি থাকে মোৰ জানো বেয়া নালাগে সেয়ে ভাবিলোঁ ঘৰটো ময়ে ঝাৰু দি দিওঁ নালাগে তুমি একো কাম কৰিব নালাগে তোমাক ৰেষ্টত থাকিবলৈ কৈছোঁ নহয় ৰেষ্টত থাকা কি হ'ল অ' যদু তই ইমান খৰধৰকৈ ঘৰলৈ আহিছ যে কি হ'ল কচোন আৰু তোৰ মুখত এইবোৰ কি হ'ল এইটো বৰ ডাঙৰ ঘটনা হ'ল আপোনালোকৰ ফেক্টৰীটোত কোনোবাই জুই লগাই দিলে আৰু জুই লগাৰ বাবে ফেক্টৰীত কাম কৰা কেইবাজনো মানুহ থিতাতে মৰিলে এতিয়া ওচৰৰ মানুহবিলাকে সকলোবোৰ দোষ দাদাহঁতৰ ওপৰত জাপি দি মাৰধৰ কৰিলে দাদাহঁত এতিয়া চিভিলত আছে মই আপোনালোকক খবৰটো দিবলৈ পলাই মেলি আহিছোঁ মোৰ বুকুখন কিবা এটা হৈছে অ' বোৱাৰী মই মৰিম এতিয়া মাৰ কিবা এটা হৈছে ধৰকচোন মা হস্পিটেল লৈ যাব লাগিব এতিয়া বোৱাৰী তুমি ঘৰলৈ যোৱাগৈচোন যোৱা নমহীয়া গাৰে এনেকৈ মোৰ লগত দিনে ৰাতিয়ে টোপনি ক্ষতি কৰি থাকিলে তোমাৰ সন্তানটোৱে বৰ কষ্ট পাব নহয় যোৱাচোন যোৱা আৰু শুনা তোমালোক কেইজনীয়ে ইমান কষ্টত থাকিব নালাগে আমাৰ ফেক্টৰীটো ঘূৰি ভালকৈ বনাব নোৱাৰালৈকে নহ'লে গোটেই কেইজনী মাৰ ঘৰলৈকে যোৱা এনেকৈ থাকিলে বৰ কষ্ট পাবা হা এইবোৰ আপুনি কি কথা কৈছে আপোনাক আৰু এওঁলোকক এইদৰে হস্পিটেলত এৰি আমি কেনেকৈ ঘৰলৈ যাম আৰু আমি এইখন ঘৰৰ বোৱাৰী সুখে দুখে প্ৰতিটো সময়তে আপোনালোকৰ লগত থকাটো আমাৰ কৰ্তব্য এতিয়া আপোনালোকৰ বিপদ দেখি মই পলাব নোৱাৰো নহয় একো নহয় এনেকুৱা অৱস্থাত অলপ কষ্ট কৰিলে ভাল তেতিয়াহে নৰ্মেলকৈ সন্তান জন্ম দিব পাৰিম পাৰি শেৱালীয়ে কৈছিলে তুমি বোলে ৰাস্তা ভাল কৰা তাতো কাম কৰিছা এইটো অৱস্থাৰে তুমি ইমান গধুৰ বস্তুবোৰ নঙাটো তোমাৰ বাবে ভাল জানো মই তোমালোকৰ ভালৰ বাবে কৈছোঁ তোমালোক ঘৰলৈকে যোৱাগৈচোন যোৱা নাই মা এইটো কেতিয়াও কৰিব নোৱাৰোঁ আপোনালোকক এইটো অৱস্থাৰে ইয়াত পেলাই আমি ঘৰলৈ যাব নোৱাৰোঁ আপুনি আমাক ইমান মৰম চেনেহৰ মাজত ৰাখিছে কোনো দিন একো কষ্ট পাবলৈ দিয়া নাই আমাৰ সকলো বিপদৰ সময়ত আপুনি কাষত থিয় দিছে এতিয়া আপোনাৰ বিপদ হ'লত আমি আপোনাৰ কাষত থিয় নিদিয়াকৈ কেনেকৈ গুচি যাম কওক এইবিলাক কথা আপুনি কেতিয়াও নক'ব বাইদেউ আপোনালোকৰ সকলোকেইটা পেচেণ্ট এই নাৰ্ছিং হোমখনৰ পৰা খালী কৰি দিবলৈ কৈছে ছাৰে আগতে গম পোৱা নাছিল আপোনালোকৰ ফেক্টৰীটো যে বৰ্তমান নাই আৰু আপোনালোকৰ ইয়াত যদি ইমান দিন পেচেণ্ট ৰাখিবলৈ হয় বহুত বিল উঠি যাব নহয় ইমানখিনি বিল আপোনালোকে কেনেকৈ দিব গতিকে আপোনালোকে পেচেণ্টখিনি সোনকালে ইয়াৰ পৰা নিয়াৰ ব্যৱস্থা কৰক ছাৰ এইবোৰ কি কথা কৈছে আপুনি এনেকুৱা ইমাৰ্জেঞ্চি পেচেণ্টকেইটা আমি ক'লৈ যাম এতিয়া হয় আমাৰ ফেক্টৰীটো নাই কিন্তু আমিও এনেই বহি থকা নাই নহয় আমি তিনিওজনীয়ে কাম কৰি আছোঁ আপোনালোকৰ যিমানখিনি বিল উঠে আমি পৰিশোধ কৰিম নহয় এইবিলাক বিষয়ে আৰু এতিয়া কৈ কোনো লাভ নাই আমাৰ ছাৰে যিকোনো কথা এবাৰেই সিদ্ধান্ত লয় এবাৰ সিদ্ধান্ত লোৱাৰ পাছত সেইটো সিদ্ধান্ত কেতিয়াও সলনি নকৰে গতিকে আপোনালোকে সোনকালে কেবিনকেইটা খালী কৰক আপোনালোকৰ বাবে মোৰো চাকৰি যাব নহ'লে সোনকালে কৰক যদিহে
পেণ্ডিং বিলখিনি আপুনি আজি গধূলিৰ ভিতৰত জমা কৰিব পাৰে, তেতিয়া হয়তো ছাৰে কিবা এটা চিন্তা কৰিব পাৰিব, নহ'লে কোনো উপায় নাই। ঠিক আছে চিষ্টাৰ, সন্ধিয়া সময়লৈকে আপোনালোক অলপ অপেক্ষা কৰক। আমি কিবা প্ৰকাৰে আপোনালোকৰ পেণ্ডিং বিলখিনি জমা কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, যি কৰে সোনকালে কৰক। চাব, মাত্ৰ মাজত আৰু 6 ঘণ্টা সময় আছে। এই 6 ঘণ্টা সময়ত আপোনালোকে সকলোখিনি টকা যোগাৰ কৰক, নহ'লে সকলো টালি টোপোলা বান্ধি কেবিনকেইটা খালী কৰি দিব। দেখিছানে বোৱাৰী, যেতিয়া দুখ আহে চাৰিওফালৰ পৰা দুখেই আহে। ইমানখিনি বিপদ এতিয়া তোমালোকে কেনেকৈ পাৰ কৰিবা কোৱাচোন? ইমানখিনি টকা কেনেকৈ যোগাৰ কৰিবা? আমাৰ যি হয় হ'ব, তোমালোক কেইজনী ঘৰলৈ যোৱাগৈ, যোৱা। মই আকৌ কৈছোঁ তোমালোকক। হ'ব মা, এই বিষয়ে আৰু মই একো পাতিব নিবিচাৰোঁ। আজি সন্ধিয়ালৈকেও সময় অলপ আছে, ৰ'বচোন কি কৰিব পাৰোঁ চাওঁ। মই এতিয়া যাওঁ দিয়ক, আপুনি ভালকৈ থাকিব। অ' মা, এতিয়া কি হ'ব বাৰু? আমি তিনিজনীকৈ বোৱাৰী থাকিও তেওঁলোকৰ একো এটা কৰি দিব পৰা নাই। গধূলি হ'ব এতিয়া। আমাক যিমানখিনি দৰকাৰ আছিল পইচা, সেইখিনি পইচা এতিয়াও যোগাৰ কৰিব পৰা নাই। ইফালে মাকো যদি হাৰ্ট অপাৰেশ্যনটো কৰিব নোৱাৰোঁ সোনকালে, মাকো আমি হেৰুৱাব লাগিব। মই একো উপায়ে বিচাৰি পোৱা নাই বা। ময়ো মোৰ সকলো বন্ধু বান্ধৱীকে পইচা ধাৰে বিচাৰি চালোঁ, কিন্তু কোনোৱেও দেখোন দিবলৈ নিবিচাৰে। আচলতে এনেকুৱা বিপদৰ সময়তহে কোন আপোন কোন অপৰ ধৰিব পাৰি। মায়ে আমাক কৈছে ঘৰলৈ গুচি যাবলৈ, কিন্তু সকলোখিনি বিপদ জানি শুনিও আমি কেনেকৈ এৰি যাম? আমি যিকোনো প্ৰকাৰে মাহঁতক এই বিপদৰ পৰা উদ্ধাৰ কৰিবই লাগিব। মৰিলো, মোক বচোৱা কোনোবাই। এইজনী দেখোন আমি মাহঁতক ভৰ্তি কৰি থোৱা নাৰ্ছিং হোমখনৰ মালিকৰ জীয়েক। তোমালোকে মোক বচোৱা, মোৰ কিবা এটা হৈছে। চিন্তা নকৰিবা, তোমাক আমি নিশ্চয় একো হ'বলৈ নিদিওঁ। পিছে কোৱাচোন, তোমাক এনেকুৱা অৱস্থা কোনে কৰি এনেকৈ পেলাই থৈ গ'ল? কোৱাচোন সোনকালে। কোনোবা দুষ্ট মানুহ কেইটামানে মই স্কুলৰ পৰা আহোঁতে মোক জবৰদস্তি ধৰি লৈ গ'ল, আৰু মোৰ গাত যিমানখিনি সোণৰ গহনা পাতি আছিলে সকলোখিনি লৈ গ'ল। আৰু চোৱা, মোক এইদৰে মাৰি এইখিনি পেলাই থৈ গৈছে। মোৰ উশাহ ল'বলৈ বৰ কষ্ট হৈছে বা। মোক সোনকালে মেডিকেল লৈ যোৱা। ৰ'বা, আমি এতিয়াই তোমাক মেডিকেল নিয়াৰ ব্যৱস্থা কৰিম। মেঘালী, সোনকালে 108ক কল কৰচোন। অঁ কোৱা, তোমালোকৰ পইচা যোগাৰ হ'লনে নাই? ছাৰ, আমি অলপমান পইচা যোগাৰ কৰিলোঁ, কিন্তু সম্পূৰ্ণকৈ যোগাৰ কৰিব নোৱাৰিলোঁ। এই পইচা যোগাৰ হোৱাই নাই, তেতিয়াহ'লে ইয়ালৈ কিয় আহিছা? তোমালোকৰ পইচা যোগাৰ কৰিহে মোৰ ওচৰলৈ আহিবলৈ কৈছিলোঁ। তাৰমানে তোমালোকে মোৰ ওচৰত কাকতি মিনতি কৰিবলৈ আহিছা, কিন্তু লাভ নহ'ব বুজিছা। কাকতি মিনতি কৰি একো লাভ নহ'ব। এইবিলাক কাকতি মিনতি কৰিলে পেট নভৰে নহয়। এইখন নাৰ্ছিং হোমৰ চিকিৎসা যেনেকুৱা, বিলো তেনেকুৱা। গতিকে এইখন নাৰ্ছিং হোমৰ চিকিৎসা পাবলৈ হ'লে সম্পূৰ্ণ টকা তোমালোকে জমা কৰিবই লাগিব। ছাৰ, আপুনি ভুল ভাবিছে। মই আপোনাৰ ওচৰলৈ একো কাকতি মিনতি কৰিব অহা নাই। আচলতে আপোনাৰ ছোৱালীজনী কোনোবাই অপহৰণ কৰি নিছিল, আৰু গাৰ সকলো গহনা পাতি খুলি লোৱাৰ পাছত মাৰি পেলাই ৰাস্তাত পেলাই থৈ গৈছিল। আমি পাই তালিকে মেডিকেললৈ লৈ আহিছোঁ। সেই খবৰটো দিবলৈহে মই আপোনাৰ ওচৰলৈ আহিছিলোঁ। কি কৈছা এইবোৰ তুমি? ক'ত আছে মোৰ মাইনাজনী? মাইনা, 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 কি হৈছে তোমাৰ কি হৈছে? কোন মানুহ পাপা চিনি নাপাওঁ, কিন্তু মই স্কুলৰ পৰা আহোঁতে মোক দূৰ দবাত গাড়ী ভৰাই লৈ গ'ল, আৰু মোৰ গাত থকা সকলো সোণৰ গহনা পাতি লৈ মোক মাৰি মেলি ৰাস্তাত পেলাই থৈ গ'ল। ইমান কষ্ট পালোঁ, ইমান চিঞৰ বাখৰ কৰিলোঁ, মোৰ ওচৰেদি ইমান মানুহ পাৰ হৈ গ'ল, কিন্তু কোনোৱে মোক সহায় নকৰিলে। আজি যদি সেই বাঘেজনী নাপালোহেঁতেন, মই চাগে তাতে মৰিয়ে থাকিলোহেঁতেন। পাপা, তোমালোকে মোক আৰু জীৱিত অৱস্থাত নাপালাহেঁতেন। সঁচাকৈ বাঘেজনী বহুত ভাল। বাহঁতৰ বাবেহে মই আজি আকৌ নতুনকৈ জীৱন পাম। কি কৈছা এইবোৰ তুমি? মইহে তাহাঁতৰ পৰিয়ালটোৰ লগত বৰ অন্যায় কাম কৰিলোঁ নেকি? মোৰ নিজৰে লাজ লাগিছে। তাহাঁতৰ লগত ইমানখিনি কৰাৰ পাছতো তাহাঁতে মোৰ ছোৱালীজনীৰ এইটো অৱস্থা দেখি ততালিকে হস্পিটেল আনিলে। সঁচাকৈ মই মোৰ ভুল শুধৰাবই লাগিব। তেওঁলোকৰ সকলো চিকিৎসা মই ইয়াত বিনামূলীয়াকৈ কৰি দিম। পাপা, তুমি তেওঁলোকৰ লগত বেয়া নকৰিবা। মোক জীৱনদান দিছে। মোক যদি তুমি ভাল পোৱা, তেতিয়াহ'লে তেওঁলোকক সকলো চিকিৎসা পাতি তুমি বিনামূলীয়াকৈ কৰি দিয়া। দেউতা, শেৱালী, মেঘালী, তোমালোক তিনিওজনী সঁচাকৈ মোৰ ঘৰৰ লক্ষ্মী। তোমালোকৰ বাবে মোৰ লগতে মোৰ ল'ৰা তিনিটায়ো নতুনকৈ জীৱন পালে। সঁচাকৈ মই পূৰ্বজন্মত কিবা এটা ভাল কাম কৰিছিলোঁ, যাৰ বাবে তোমালোকৰ দৰে তিনিজনীকৈ সংস্কাৰী বোৱাৰী মোৰ ঘৰত পালোঁ। আমিও চাগে পূৰ্বজন্মত কিবা এটা ভাল কাম কৰিছিলোঁ, সেইবাবে
আপোনালোকৰ দৰে ইমান এটা ভাল পৰিয়ালৰ বোৱাৰী হ'ব পাৰিলোঁ। আমি ইমান দুখীয়া ঘৰৰ যদিও আপোনালোকে আমাক কোনোদিন অনুভৱ হ'বলৈ নিদিলে। নিজৰ ছোৱালীৰ দৰে যিদৰে ৰাখিম বুলি কথা দিছিল ঠিক সেইদৰে ৰাখিছে। আমিও আপোনাক শাহু হিচাপে পাই বহুত সুখী। হা বা এতিয়া এনেকৈ কথা পাতি থাকিব নালাগে বোলা। আমাৰ সুখৰ দিন আকৌ উভতি আহিছে। সেইবাবে মই সৰুকৈ গধূলিৰ বাবে পাৰ্টি এটা আয়োজন কৰিছোঁ। ব'লা, যিখিনি প্ৰিপেৰেশ্যন কৰিবলৈ বাকী আছে গোটেইখিনি কৰি লওঁগৈ। ব'লা ব'লা।